সৰভোগৰ ৰহাত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা সমন্বয় মিনি থিয়েটাৰৰ উদ্যোগত আৰু সমন্বয় এণ্টাৰপ্ৰাইজৰ সহযোগত বৰপেটা জিলাৰ সৰভোগৰ ৰহাৰ সুন্দৰ কানাই ধামৰ ৰংগমঞ্চত ৩ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ ৬ দিনীয়া বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালাটোত প্ৰশিক্ষক হিচাপে ৰঞ্জিত দাস, জিন্তুমণি দাস, নৱনীতা ৰায়, ধৃতিস্মিতা ৰায়, অনুষ্কা ৰায় উপস্থিত থাকে। সৰভোগৰ পৰা চহিজুল আলী ৰিপৰ্ট, অৰুণোদয় আছাম। আজি সমন্বয় মিনি থিয়েটাৰৰ উদ্যোগত আৰু সমন্বয় এণ্টাৰপ্ৰাইজৰ সহযোগত ৬ দিনীয়া আমাৰ কৰ্মশালা শ্ৰী শ্ৰী সুন্দৰ কানাই ধাম প্ৰাংগণ ৰংগমঞ্চ ৰহাত অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাৰ উদ্দেশ্য হ'ল উঠি অহা কণ কণ ল'ৰা ছোৱালীহঁতক বিহুৰ সৈতে চিনাকি কৰি দিয়া, বিহুৰ অংগী ভংগী চিনাকি কৰা, ঢোলবাদন আমাৰ প্ৰশিক্ষণ দিছোঁ যাতে ঢুলীয়া কেনেকৈ হয়, ঢোলৰ চেও কেনেকৈ বজাব লাগে, এই ইত্যাদি ইত্যাদি আমি এই কৰ্মশালাৰ জৰিয়তে উঠি অহা ল'ৰা ছোৱালীখিনিক আমি জ্ঞান দিছোঁ। এইটোৱে আমাৰ উদ্দেশ্য। এতিয়া আজি হ'ল ডিজিটেল যুগ আৰু এই ডিজিটেল যুগত প্ৰতি ঘৰ মানুহৰ ঘৰত মোবাইল, লেপটপ, কম্পিউটাৰ আছে। যিয়ে নহওক আজিকালি কম্পিউটাৰৰ জৰিয়তে বা মোবাইলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আমাতকৈ বেছি জানে। গতিকে আজি সেই বস্তুবিলাক দেখা পাই আমাৰ গাঁৱৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে সিহঁতসকলে আমাৰ কৰ্মশালাৰ প্ৰতি বেছি আকৃষ্ট হৈছে। আৰু এই বিহু আচলতে আমাৰ গাঁৱতে আছিলে, পথাৰৰ বিহু। যিয়ে নহওক আমাৰ এই বিহুৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ দেখাই পাইছে সুন্দৰ কানাই ধাম প্ৰাংগণত বহুত ল'ৰা ছোৱালী আজি আহিছে। প্ৰথম দিনা হয়তো আৰু কালি আৰু ২০-৩০জনমান আহিব। ভাল লাগিছে এই ল'ৰা ছোৱালীবিলাকৰ উৎসাহ দেখি। আৰু তাতকৈ বেছি ভাল লাগিছে যে অভিভাৱক অভিভাৱিকাসকল আজি সচেতন হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে এটা পৰিৱেশৰ সৃষ্টি হৈছে আয়োজন কৰা হৈছে। আৰু তাত মই প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ।